তিতাবৰৰ জালুকনিবাৰীৰ আবৰীয়া গাঁৱত অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্তিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। বিজেপি নেত্ৰী দীপজ্যোতি কছাৰীয়ে যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আঁচনিৰ প্ৰপত্ৰ বিচাৰিলেও মহিলাসকলক অভদ্ৰ আচৰণ কৰাৰ অভিযোগ বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। যিবিলাকে অৰুণোদয় আঁচনি পাব লাগিছিলে হিতাধিকাৰী সেইবিলাকে প্ৰাপ্যবিলাকে পোৱা নাই, যিবিলাকে পোৱা অধিকাৰ আছে। তাৰপিছত আৰু লগতে ৰেচন কাৰ্ডটো আমি বহুত দিনতে পালোঁ, যেতিয়া অৰুণোদয় আঁচনি ওলোৱাই নাই তেতিয়াৰ পৰা পোৱাই নাই। আৰু কিছুমানৰ যিবিলাকে আগতে পাই আছিলে অৰুণোদয় সেইবিলাকেও নাম পাবলগীয়া সেইবিলাকেও কাটি দিছে। যিবিলাকে নাপাবলগীয়া সেইবিলাকে পাইছে। প্ৰথম অৱস্থাত আমি যেতিয়া আহিছিলোঁ 8টামান বজাতে আহিছিলোঁ। 8টা বজাত আহোঁতে আমাক ছেক্ৰেটাৰী আমি নাম দিছিলোঁ, ছেক্ৰেটাৰীয়ে হেৰি কৰিলে বুলি ক'লে, ছেক্ৰেটাৰী পঞ্চায়তত দিলোঁ। যেতিয়া আমি ছেক্ৰেটাৰীৰ লগত আমি ফোনত যোগাযোগ কৰিলোঁ, তেতিয়া ছেক্ৰেটাৰীয়ে ক'লে যে আমি এই নাম ভৰোৱা নাই, যেনেকৈ লিষ্ট দিছে তেনেকৈ আমি চহীটোহে কৰি দিছোঁ। মই সেইটোৱে কোৱা ছেকেণ্ডবাৰ আহোঁতে মানুহজনী নাই, মানুহগৰাকী নাই। তাৰপিছত আমি ফোনত যেতিয়া মাতিলোঁ তেতিয়া ক'লে কি আমি আমুকত আছোঁ তামুকত আছোঁ, এনেই মিছা মিছিকৈ প্ৰলোভন দেখুৱালে। তাৰপৰা হস্পিটেললৈ গৈছোঁ, আকৌ ক'ৰবাত বিহু চাই আছোঁ, সেইবিলাক ক'লে। কোৱাৰ পাছত আকৌ আমাক বেয়া ব্যৱহাৰ কৰে। আমি আপোনালোকৰ কাৰণে আমি যাম নেকি নিজৰ কাম এৰি? অৰুণোদয় আঁচনিটো যিমান দিনৰ পৰা আঁচনিটো দিয়া হ'ল, চৰকাৰী নিয়ম মতে মহিলাসকলে পাইছে। যিসকল বিকলাংগ বা যিসকল বিধৱা তেনেধৰণে পাইছে। আৰু দ্বিতীয় পৰ্যায়তো যিসকলে পাব লাগে দৰিদ্ৰ বুলি সেইসকলে পাইছে। এতিয়া মধ্যবিত্তখিনিকো চৰকাৰে দিছে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই পাব বুলি তেওঁলোকে জনাই আছে, ঘোষণা কৰি আছে। এতিয়া কেনেদৰে কথাটো কি হৈছে সেইটোহে এতিয়া আমি ভালদৰে কথাটো বুজিব পৰা নাই। আজি এইসকল মহিলাই সম্পূৰ্ণ দুখীয়া শ্ৰেণীৰ মহিলা, এওঁলোকে সকলোৱে পাবই লাগে। আৰু আগতে পাই থকাসকলেও কিছুমানৰ এতিয়া নাম নাই অহা। আৰু মই এতিয়া অৰুণোদয় যি 4জনীয়া কমিটি, সেই কমিটিখনৰ এজনৰ লগত মই কথা পাতিছিলোঁ। তেতিয়া তেখেতে ক'লে যে মই সুধিলোঁ যে নতুন পুৰণা এইটো সকলোৱে কৰিব লাগিব নেকি? তেওঁ ক'লে যে সকলোৱে কৰিব লাগিব, কিন্তু প্ৰতিগৰাকী মহিলাই নাম এইবাৰ নাই অহা, ফৰ্ম পোৱা নাই। এতিয়া এই বিষয়টোৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও গুৰুত্ব আৰোপ কৰিব লাগে। আৰু আমাৰ এই মহিলাসকলে পোৱাটোৱে আমি বিচাৰি